কৃষ্ণ জয় গুৰু শংকৰ সকলোকে ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। প্ৰভু ভগৱন্তৰ কৃপাপাত্ৰ হ'বলৈ কাৰণে বা প্ৰভু ভগৱন্তৰ চৰণ দৰ্শন পাবলৈ কাৰণে শ্ৰী শ্ৰী মাধৱ গুৰুজনাৰ এফাকি গোসাঁই আমাক কেনেধৰণে সিদ্ধান্ত দিছে। পৰম ঈশ্বৰ দেৱ কৃষ্ণ কণা পায়ো লাগ তপ জব জাগ যুগ দানে একান্ত ভকত পদ ৰেণু শুদ্ধ চিতে মাথে অভিষেক নকৰ মানে অভিষেক নকৰ মানে। সেই প্ৰভু সমস্ত আমি প্ৰভু ভগৱন্তক পোৱা যি হেঁপাহ, প্ৰভু ভগৱন্তৰ কৃপা যি পোৱা আমাৰ হেঁপাহ, তাৰ সন্মুখত আমাৰ গুৰুজনাই এনেধৰণে সিদ্ধান্ত দিছে যে একান্ত ভকতৰ পদৰেণু শুদ্ধ চিতে মাথে অভিষেক যেতিয়ালৈকে আমাৰ নহ'ব তেতিয়ালৈকে আমি প্ৰভু ভগৱন্তৰ কৃপা নাপাওঁ। সেয়েহে আমি সমস্তই প্ৰভু ভগৱন্তৰ কৃপা পাবলৈ হ'লে আমি একান্ত ভকতৰ সং ল'ব লাগিব, একান্ত ভকতৰ চৰণ দৰ্শন আমাৰ হ'ব লাগিব। তেতিয়াহে আমাৰ প্ৰভু ভগৱন্তৰ কৃপা প্ৰাপ্তি হ'ম। এইখিনিতে আমাৰ মনলৈ অহা এটি কথা আপোনালোকলৈ আগবঢ়াইছোঁ। আমি একান্ত ভকতৰ পদৰেণু শুদ্ধ চিতে অভিষেক কৰিব লাগিব খাটাং। যদি আমি একান্ত ভকতটোক লগেই নাপাওঁ তেতিয়া আমি প্ৰভু ভগৱন্তৰ কৃপা জানো পাম? সেইকাৰণে আমি সকলোৱে যদি নিজেই একান্ত হ'বলৈ চেষ্টা কৰোঁ তেতিয়া জানো প্ৰভু ভগৱন্তই আমাক কৃপা নকৰিব? সকলোৱে আমি মিলি একান্ত হ'বলৈ চেষ্টা কৰোঁ, নহয় জানো? জয় গুৰু শংকৰ।